নমস্কাৰ বন্ধুসকল, আপোনালোক হাঁহিবলৈ সাজুনে? আজি আপোনালোকৰ মাজলৈ এনেকুৱা কেইটামান কৌতুক লৈ আহিছোঁ যিকেইটা শুনিলে আপোনালোকে হাঁহি ৰখাটো টান হৈ যাব। আৰু যদি সঁচাকৈ এই কৌতুকৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত এটা কমেণ্ট এৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ৰৈ থকাৰ কি প্ৰয়োজন, আহকচোন আমি হাঁহিৰ মাজলৈ যাওঁ। ভাতৰ টেবুলত বহি গিৰিয়েকে ক'লে, মটৰ পনীৰৰ তৰকাৰীত দেখোন পনীৰ এটুকুৰাও নাই। তেতিয়া পত্নীয়ে ক'লে, মনে মনে খাই পেলাই উঠি যোৱা, কাৰণ কাশ্মীৰী পোলাও খাওঁতে কাহানি বা কাশ্মীৰখন দেখা পাইছিলা নেকি? শ্ৰেণীত শিক্ষকে ক'লে, কালিলৈ মই ক্লাছত সূৰ্যৰ ওপৰত বুজাম, গতিকে কোনেও যাতে স্কুল ক্ষতি নকৰা। পাপুৱে ক'লে, কিন্তু মই আহিব নোৱাৰিম ছাৰ। শিক্ষক, কিয়? পাপুৱে ক'লে, কাৰণ মায়ে মোক ইমান দূৰলৈ যাবলৈ নিদিয়ে। শিক্ষকে শ্ৰেণীত সুধিলে যে ৰাৱণৰ 10খন মুখৰ সুবিধা আৰু অসুবিধাবোৰ কি কি কোৱাচোন। এজন ছাত্ৰই উত্তৰ দিলে, ৰাৱণৰ 10খন মুখৰ সুবিধা তেওঁ সকলো ফালে চাব পাৰে, আনহাতে অসুবিধা হ'ল তেওঁ গেঞ্জি পিন্ধিব নোৱাৰে। আকৌ শিক্ষকে প্ৰশ্ন কৰিলে, ৰাম কেতিয়া বনলৈ গৈছিল? ছাত্ৰ এজনে ক'লে যে নাজানো ছাৰ। শিক্ষকে ক'লে, কিয়? ছাত্ৰজনে উত্তৰ দিলে, কাৰণ সেই সময়ত মই জন্মই হোৱা নাছিলোঁ ছাৰ। আকৌ সুধিলে, মোহনদাস কৰমচান্দ গান্ধী কোন? ছাত্ৰজনে উত্তৰ দিলে, ছাৰ দুজন বিশিষ্ট ব্যক্তি, এজন মোহনদাস আৰু আনজন কৰমচান্দ গান্ধী। দোকানীয়ে ক'লে, ছাৰ আপুনি এই কেকটো খাই বৰ ভাল পাব। গ্ৰাহক, কিন্তু এইটো নিগনিয়ে খোৱা যেন লাগিছে যে? দোকানী, হ'বই নোৱাৰে ছাৰ, কাৰণ আজি গোটেই নিশা মেকুৰীটো ইয়াৰ ওপৰতে শুই আছিলে। বাই বাই, টাটা, গুড বাই, গয়া। কৌতুককেইটাই আপোনালোকক নিশ্চয় হাঁহিৰ এটা সুযোগ দিলে। যদি সঁচাকৈ আপোনাক হহুৱাব পাৰিছোঁ তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব ভৱিষ্যতৰ খণ্ডকেইটিৰ বাবে। আৰু যদি আপোনালোকৰ মাজতো এনেধৰণৰ হাঁহি উঠা কথা কৈ পেটৰ নাড়ী ছিঙিব পৰা মানুহ আছে তেতিয়াহ'লে আমাৰ মাজলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ। ধন্যবাদ।